one occasion, he persuaded me to accompany him on a shooting expedition he was planning. এইটো এটা sentence. Say, on one occasion, he persuaded me to accompany him on a shooting expedition he was planning. এই সেন্টেন্সটোৰ যিকোনো এটা অংশত ইয়াত he was planning, এই was planning অংশটোত মাৰ্ক কৰি দিছে বা ডাৰ্ক কৰি দিছে। আৰু আমাক কুৱেশ্যনটো দিছে বা আমাক কৰিব কি দিছে, ইম্প্ৰুভমেণ্ট অফ সেন্টেন্সেছ। এই যে মাৰ্ক কৰি দিছে, এই মাৰ্ক কৰি দিয়া অংশখিনি আমাৰ মতে যদি কাৰেক্ট হয় তেতিয়াহ'লে আমি নো ইম্প্ৰুভমেণ্ট অপশ্যনটোত ক্লিক কৰিম, যদি আমাৰ মতে কাৰেক্ট হয়। আৰু যদি আমাৰ মতে এই মাৰ্ক কৰি দিয়া অংশ হি ৱাজ প্লেনিংখিনি চেঞ্জ কৰিবলগীয়া থাকে তেতিয়া আমি কৰিব লাগিব এ বি চিৰ কোনটো আমি অপশ্যন ইয়াত পুট কৰিম য'ত মানে সেন্টেন্সটো আমাৰ কমপ্লিট 100% কাৰেক্ট হয় বা আমাৰ ইম্প্ৰুভ হয়। এতিয়া এনেকুৱা ধৰণৰ সেন্টেন্সবিলাক যেতিয়া দিয়া থাকে ইম্প্ৰুভমেণ্ট অফ সেন্টেন্সত, ইয়াত মাল্টিপল তাৰমানে গ্ৰামাৰৰ টপিকছবিলাকৰ আমাৰ নলেজৰ প্ৰয়োজন হয়। মাল্টিপল গ্ৰামাৰৰ টপিকছ বুলি ক'লে আমাৰ কেতিয়াবা প্ৰিপজিশ্যনৰ ভুল থাকিব, কেতিয়াবা টেন্সৰ, কেতিয়াবা ডিটাৰমিনাৰ্ছৰ, এনেকুৱা। এতিয়া আমি ডাইৰেক্টলিও চাব পাৰোঁ, কিন্তু এনচাৰটো কৰাৰ আগত এবাৰ যদি সেন্টেন্সটোই কি ক'ব খুজিছে আমি যদি বুজি লওঁ। অন ওৱান অকেজন মানে এটা পাৰ্টিকুলাৰ চিটুৱেশ্যনত বা পাৰ্টিকুলাৰ সময়ত, এটা বিশেষ সময়ত, হি পাৰ্চুৱেডেড মি, যে তেওঁ মোক মান্তি কৰাইছিল বা তেওঁ মোক কনভিন্স নিয়াইছিল টু একম্পেনি হিম, যে তেওঁৰ লগত যাব লাগে। বা সহজ অৰ্থত এটা বিশেষ সময়ত বা এটা বিশেষ দিনত তেওঁ মোক এনেকৈ কৈছিল, বা কোনোবা এজন ব্যক্তি আছে, ব্যক্তিজনে মোক এনেকৈ কৈছিল যে মই তেওঁৰ লগত যাব লাগে। ক'ত যাব লাগে? অন এ শ্বুটিং এক্সপেডিশ্যন। শ্বুটিং এক্সপেডিশ্যনৰ মিনিংটো হৈছে কি, আমি চিকাৰ, যিটো আমাৰ চিকাৰ কৰিবলৈ যোৱাৰ কথা কয়, জীৱ জন্তুৰ চিকাৰ বা তেনেকুৱা ধৰণৰ, সেই চিকাৰত যোৱাৰ কাৰণে মানে তেওঁ সংগ দিব লাগে। হি ৱাজ প্লেনিং, তেওঁ প্লেন কৰি আছিল। বা আমি যদি এটা লাইনত চাওঁ, যে একদম চিম্পল ভাষাত যদি আমি এক্সপ্ৰেছ কৰোঁ যে তেওঁ চিকাৰত যোৱাৰ কাৰণে প্লেনিং কৰি আছিল আৰু সেই প্লেনিঙত ময়ো তেওঁ সংগ দিব লাগে, সেইটো কাৰণে মোক তেওঁ কনভিন্স কৰাইছিল। সেইটো হৈছে আমাৰ অসমীয়াটো, কিন্তু আমাক অসমীয়াটো বুজিলে ভাল। আৰু এতিয়া আমি গ্ৰামাৰৰ পইণ্ট অফ ভিউৰ পৰা চাম। এতিয়া এনেকুৱা সেন্টেন্সবিলাক যেতিয়া ইম্প্ৰুভ কৰিম তেতিয়া প্ৰথম আমি গোটেই বাক্যটোত ক'ৰবাত কিবা ৱৰ্ড পাষ্ট টেন্সত দিয়া আছে নে নাই চাম। পাষ্ট টেন্স হওক, পাষ্ট কণ্টিনিউৱাছ হওক, বা ক'ৰবাত বি ভাৰ্বৰ কিবা ফৰ্ম আছে নেকি, এইবিলাকৰ আমি প্ৰথম মাৰ্ক কৰিম। এতিয়া প্ৰথম ইয়াত যিটো এটা ৱৰ্ড দিয়া আছে সেইটো হৈছে পাৰ্চুৱেডেড। ৱৰ্ডটোৰ মিনিং আমি কেতিয়াবা নাজানিব পাৰোঁ, কিন্তু আমি মাৰ্ক কৰিম কি, এই শব্দটোৰ শেষত ই দি আছে পাৰ্চুৱেড, অৰিজিন ৱৰ্ডটো পাৰ্চুৱেড, আৰু এইটো পাষ্ট টেন্সত আছে, গতিকে এইটো আমাৰ পাষ্ট টেন্সত দিয়া আছে, ভিটোত দিয়া আছে। নেক্সট এটা অংশ মাৰ্ক কৰা অংশখিনি ক'ত দিয়া আছে, হি ৱাজ প্লেনিং, এইটো দিয়া আছে আমাৰ পাষ্ট কণ্টিনিউৱাছ টেন্সত। এতিয়া আমি কেনেকৈ আমি ইম্প্ৰুভ কৰিম। আমি যদি কোৱাৰ খাতিৰত কওঁ, মানে স্পকেনত, তেতিয়া এইবিলাক ঠিক আছে। স্পকেনত আমি এনেকৈ ক'ব পাৰোঁ, যিহেতু আমাক কুৱেশ্যনটো দিছে ইম্প্ৰুভ কৰাৰ কাৰণে, আমি ইম্প্ৰুভ কৰিম কেনেকৈ। এতিয়া গ্ৰামাৰৰ যিটো টেন্স থাকে, সেই টেন্সত এটা টপিকছ আছে যাক কোৱা হয় পাষ্ট পাৰফেক্ট টেন্স বুলি। এইটো এটা গ্ৰামাৰৰ টপিকছ আছে, যে টেন্সৰ এটা ভাগ পাষ্ট পাৰফেক্ট টেন্স। এই পাষ্ট পাৰফেক্ট টেন্সটো কেনেকুৱা হয়, পাষ্ট পাৰফেক্ট টেন্সৰ বাক্যবিলাক, সাপোজ দুটা কাৰ্য আছে, এইটো আমি ৱৰ্ক 1 বুলি ক'লোঁ, এইটো ৱৰ্ক 2 বুলি ক'লোঁ। ৱৰ্ক 1টো সাপোজ আমি ৰাইটিং বুলি ক'লোঁ, যে কিবা এটা লিখি আছে কোনোবা এজন ব্যক্তিয়ে কিবা এটা লিখি আছে, সেইটো এটা কাৰ্য। আৰু ৱৰ্ক 2ত ক'লোঁ সাপোজ কোনোবা এজন ব্যক্তিয়ে কিবা সাপোজ খেলি আছে।
একফালে লিখা কাৰ্য চালো আৰু একফালে আমি খেলা কাৰ্য চালো। এতিয়া এনেকুৱা ধৰণৰ এই দুটা কাৰ্যৰ যিটো কাৰ্য আগতে সম্পন্ন হয়, লিখি থকা খেলি থকা, সাপোজ এই লেখা কাৰ্যটো আমি ধৰি লৈছো যে এইটো আগতে সম্পন্ন হয়। যিটো কাৰ্য আগতে সম্পন্ন হল মানে পাষ্টত, সেইটো পাষ্ট পাৰফেক্ট টেন্সেৰে বুজোৱা হয়। আৰু সেই কাৰ্যটোৰ কাৰণে আমি এটা মানে শ্ব' কৰাৰ কাৰণে এটা হেড ইউজ কৰোঁ, আৰু যিটো ভাৰ্ব দিয়া থাকে তাৰ 3 নম্বৰ ফৰ্মটো ইউজ কৰি ইয়াত ৰাইটিং লিখিছোঁ, ৰিটেন, মানে এটা হেড আহিল যিটো আগতে হৈছে। আৰু বাকী কাৰ্যটো এটা কাৰ্য পাষ্ট পাৰফেক্টত আমি এক্সপ্ৰেছ কৰিলোঁ, বাকী যিটো কাৰ্য আৰু বাকী আছিল সেই কাৰ্যটো আমি চিম্পল পাষ্টত লিখোঁ। সেই কাৰ্যটো হ'ল প্লেড, এই কাৰ্যটো চিম্পল পাষ্টত লিখোঁ আমি। এতিয়া আমাক কুৱেশ্যনটোত এই চিম্পল পাষ্ট অংশটো দিয়া আছে, পাৰ্চুৱেডেড, অৰ্থাৎ যিটো কাৰ্য আগতে হৈছিল সেইটো পাষ্ট পাৰফেক্ট, যিটো পিছত হয় সেইটো আমি চিম্পল পাষ্টত লিখিলো, চিম্পল পাষ্টত লিখিলো। এতিয়া যিটো চিম্পল পাষ্ট দিয়া আছে এইটোতো আমাক চিম্পল পাষ্ট দিয়াই আছে, গতিকে বাকী কোনটো আমাক দিয়া নাই, সেইটো দিয়া নাই আমাক পাষ্ট পাৰফেক্টটো অংশটো দিয়া নাই। গতিকে এইটোৰ যদি পাষ্ট পাৰফেক্ট অংশটোক যোগি যাওঁ আমি, এটা হেড হ'ব আৰু প্লেন আছে, প্লেনৰ ভাৰ্ব ফ্ৰী হ'ব প্লেন্ড, হেড প্লেন এইটো। গতিকে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বিটো। তোৰ এনচাৰটো কৰাৰ আগত আমি গ্ৰামাৰৰ এটা সৰু কনচেপ্ট আমি ফাৰ্ষ্ট বুজি ল'ম, তাৰ পাছত আমাৰ কৰাৰ সুবিধা হ'ব। এটা আমাৰ ৱৰ্ড থাকে যে কাউণ্টেবল, আৰু কাউণ্টেবলৰ লগত আন এটা ৱৰ্ড থাকে যাক আমি আনকাউণ্টেবল বুলি কওঁ। দুটা ৱৰ্ড ললো, এটা কাউণ্টেবল, এটা আনকাউণ্টেবল। কাউণ্টেবলটো সহজ অৰ্থত আমি সেইবিলাক বস্তু ব্যৱহাৰ কৰোঁ যিবিলাক বস্তু আমি গণিব পাৰোঁ। ইয়াত কি কৈছে, ষ্টুডেণ্ট কৈছে, ষ্টুডেণ্ট কিমান বুলি কৈছে, 1000 বুলি কৈছে। আমি যদি গোটেই বাক্যটো এবাৰ বুজি লওঁ, উই হেভ no less than 1000 students in our school। ইয়াত কৈছে আমাৰ স্কুলত 1000তকৈ কম ছাত্ৰ ছাত্ৰী নাই, মানে এনেকুৱা ছাত্ৰ ছাত্ৰী হয় 1000 বা 1000তকৈ বেছি আছে, কিন্তু 1000তকৈ কম নহয় আৰু, মানে 1000। অৰ্থাৎ ষ্টুডেণ্টৰ সংখ্যাটো ইয়াত কাউণ্ট কৰিছে, যিহেতু ষ্টুডেণ্টৰ সংখ্যাটো কাউণ্ট কৰিছে, ইয়াত ষ্টুডেণ্টটো আমাৰ কাউণ্টেবল নাই। আন কিছুমান আছে যিবিলাক আমি আনকাউণ্টেবলত ব্যৱহাৰ কৰিম, যিবোৰ আমি সহজ অৰ্থত গণিব নোৱাৰো। এতিয়া কিছুমান শব্দ থাকে, যেনে ধৰি লৈছো আমি লিটিল, লেছ, ফিউ, ফিউৱাৰ, এই যে আমি ৱৰ্ডবিলাক লিখিলো, এই ৱৰ্ডবিলাকৰ কিছুমান কাউণ্টেবলত ব্যৱহাৰ কৰা হয়, কিছুমান আনকাউণ্টেবলত ব্যৱহাৰ কৰা হয়। লিটিল, লেছ, এই ৱৰ্ডবিলাক সদায় আনকাউণ্টেবলত ব্যৱহাৰ কৰা হয়, মানে গণিব, যিবিলাক বস্তু গণিব নোৱাৰি, পৰিণাম থাকে, সেই গণিব নোৱাৰাৰ লগত লিটিল লেছটো সাধাৰণতে ইউজ কৰা হয়। আৰু ফিউ, ফিউৱাৰ এইবিলাক কাউণ্টেবল, অৰ্থাৎ যিবোৰ আমি গণিব পাৰোঁ তেনেকুৱা ৱৰ্ডৰ লগত ব্যৱহাৰ কৰা হয়। এতিয়া আমাক লিটিল লেছ গণিব নোৱাৰা, ফিউ, ফিউৱাৰ গণিব আমি পাৰোঁ। এতিয়া আমাক ষ্টুডেণ্টটো দিয়া আছে, ষ্টুডেণ্টটোতো ইয়াত কৈছে 8000, গণিব পাৰিছে কাৰণে ইয়াৰ আগত 8000 লিখিছে। গতিকে আমাক যিটো ষ্টুডেণ্টৰ সংখ্যা দিছে, ষ্টুডেণ্টটো আমি গণিব পাৰোঁ। কিন্তু ষ্টুডেণ্টৰ আগত কি দিছে, আমাক মাৰ্ক কৰিছে নো লেছ, এইটো লেছ, অৰ্থাৎ গণিব পাৰোঁ, গণিব পৰা বস্তুৰ আগত আমি শব্দ ব্যৱহাৰ কৰিব লাগিব যিবোৰ ৱৰ্ডে কাউণ্টেবলক বুজায়, মানে কাউণ্টেবলত ব্যৱহাৰ কৰিব পাৰোঁ। আৰু কিন্তু আমাক প্ৰশ্নটোত ষ্টুডেণ্টৰ লগত লেছ দিছে, লিটিল লেছ, লিটিলটো দিয়া নাই, লেছটো দিছে, যিটো আমি আনকাউণ্টেবলত ব্যৱহাৰ কৰোঁ। গতিকে আমি ইয়াত নো লেছটো দিছে, আমি নো লেছৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰিম, গণিব পৰা কাৰণে হয় ফিউ, নহয় ফিউৱাৰ। ইয়াত ফিউটো দিয়া নাই, কোনটো দিয়া আছে, ফিউৱাৰটো দিয়া আছে। গতিকে
নো হিউমেন। এইটো হ'ব আমাৰ কাৰেক্ট অপশ্যন হ'ব C টো।